নমস্কাৰ, আজি হৈছে 28 এপ্ৰিল। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ অতি ভয়ানক খবৰ মুকলি হৈ আহিছে। প্ৰত্যেকটো খবৰ জনাই এই মুহূৰ্তত প্ৰথম খবৰটো আপোনালোকৰ বাবে আগবঢ়াইছো। প্ৰথমটি খবৰ, ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব ফ্ৰী মোবাইল। এইবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল। বিহুৰ মাজতে এই ভাল খবৰ আহি গ'ল মহিলাসকলৰ বাবে। ৰাজ্যৰ মহিলালৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। এইবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ডাঙৰ ঘোষণা। ৰাজ্যৰ প্ৰতিগৰাকীক মহিলাক চৰকাৰে দিব ফ্ৰী মোবাইল। ৰাজ্যৰ মহিলালৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ডাঙৰ ঘোষণা। ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ। চাকৰি দিয়াৰ নামত তামোল এখনো খাব নোৱাৰিব মুখ্যমন্ত্ৰী। ৰিক্সাৱালাৰ পুত্ৰ, ঠেলাৱালাৰ পুত্ৰই, চাহ শ্ৰমিকৰ পুত্ৰই পায় চাকৰি। ভগৱানে বিজেপি চৰকাৰক ৰাখিলে এনেদৰেই চাকৰি দি যাম। অসমীয়া যুৱক যুৱতীৰ প্ৰাণত নতুন সঞ্চাৰ কৰিব বিচাৰো। চাকৰিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ঠেলাৱালা ৰিক্সাৱালাৰ সন্তানেও পাব চাকৰি। চাকৰিৰ বাবে এখন তামোল পানো নলয় চৰকাৰে, মাত্ৰ পঢ়া শুনা কৰিব লাগে। বিজেপিয়ে কৰি দেখুৱালে সেইকেইটা কাম। ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ড থাকিলেই কলেজত হ'ব বিনামূলীয়া নামভৰ্তি। নালাগে ইনকাম চাৰ্টিফিকেট। মুখ্যমন্ত্ৰী। ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে ডাঙৰ খবৰ। কলেজত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব ছাত্ৰ ছাত্ৰীয়ে। ৰেচন কাৰ্ড দেখুৱালেই কলেজত হ'ব বিনামূলীয়া নামভৰ্তি। নালাগে ইনকাম চাৰ্টিফিকেট, নালাগে গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ। একাদশ শ্ৰেণীত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি হ'ব বিনামূলীয়া। একাদশ শ্ৰেণীত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি হ'ব বিনামূলীয়া। ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে ডাঙৰ খবৰ। সকলো কলেজৰ অধ্যক্ষলৈ নিৰ্দেশনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ। NRCত আবেদন নকৰাকৈ আধাৰ কাৰ্ড লৈছিল নেকি? চলিব বৃহৎ অভিযান। মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। আপোনাৰ আধাৰ কাৰ্ড কিদৰে উলিয়াইছিলে? NRCত আবেদন কৰিছিল নে? NRCত আবেদন নকৰাকৈ আধাৰ কাৰ্ড উলিওৱাসকলৰ বাবে ডাঙৰ খবৰ। ৰাজ্যত শীঘ্ৰেই অভিযান চলিব অবৈধ নাগৰিক বিচাৰি। NRCত আবেদন নকৰাকৈ আধাৰ কাৰ্ড লোৱা লোকৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান। থানাই থানাই সাজু কৰা আছে আৰক্ষীৰ বাহন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। আগন্তুক 2-3 দিনৰ ভিতৰত চলিব বৃহৎ অভিযান। অবৈধ নাগৰিক সন্দৰ্ভতো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। এটা বিগ ব্ৰেকিং নিউজ। গৌৰৱ গগৈলৈ মুখ্যমন্ত্ৰীৰ 3টা প্ৰশ্ন। ছেপ্টেম্বৰৰ ভিতৰত উত্তৰ নিদিলেই লোৱা হ'ব ব্যৱস্থা। গৌৰৱ গগৈলৈ মুখ্যমন্ত্ৰীৰ 3টা প্ৰশ্ন। এবাৰত কৈ দিলেই হ'ল যদি মিছা। তেওঁ ক'বই নোখোজে, অকাই পকাই থাকে। ভাৰতত শিকিলে নে পাকিস্তানত? পাকিস্তানৰ এজেণ্ট হ'ব লাগিবনে নাই? গৌৰৱ গগৈৰ সন্তানক ভাৰতীয় নাগৰিকত্ব দিয়া হৈছে নে আন দেশৰ নাগৰিকত্ব? সেইটো উত্তৰ আমাক লাগে। পত্নীয়ে চাকৰি কৰে ভাৰতত, দৰমহা দিয়ে পাকিস্তানে। দ্বিতীয়তে, নামাজ পঢ়িবলৈ গৌৰৱ গগৈয়ে ক'ত শিকিলে? পাকিস্তানত আপুনি 15 দিন থাকি অহাটো সঁচা নে মিছা? ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ। ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম 600 টকা। উজ্জ্বলা আঁচনিৰ অধীনত 250 টকা। এই চিন্তা চৰ্চা কথা ক'লে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পৰা এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যিক বিষয়া কৰ্মচাৰী তথা সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলৰ মৰগীয় বোনাছ 4% বৃদ্ধি। টুইটযোগে এই কথা ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সেৱাৰ বিষয়াসকলৰ মৰগীয় বোনাছ 4% বৃদ্ধি কৰা হৈছে। 2022 চনৰ 1 জুলাইৰ পৰা এই বৃদ্ধি কাৰ্যকৰী হ'ব আৰু চলিত মাহৰ দৰমহাৰ সৈতে বিষয়া কৰ্মচাৰীসকলে এই বৃদ্ধি হোৱা মৰগীয় বোনাছ লাভ কৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক বিষয়া আৰু কৰ্মচাৰী তথা সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলৰ মৰগীয় বোনাছ 4% বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। নিজৰ টুইটাৰ একাউণ্ট যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা অৱগত কৰিছে।